যে আমি মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছো। তেওঁ কাম চলাই আছে আৰু তেওঁৰ নিজৰ কাম অনুসৰি 60টা বিধানসভা সমষ্টিৰ পৰা বিজেপিক ভোট নিদিবলগীয়া মানুহৰ নাম কৰ্তন কৰিব। মোৰ তেতিয়া কাণ মোৰ গৰম হৈ গৈছিলে। যিজন লিডাৰৰ লগত বহি আছো তেওঁ খুব অস্বস্তি পাই আছে, কিন্তু অলপ আগতে যিহেতু জিলা সভাপতি MLA বিলাক আৰু মন্ত্ৰী বিলাক তেওঁলোকক গালি পাৰি আছে যে কিয় তোমালোকে এই ভিডিঅ' কনফাৰেন্সটোত সবে অহা নাই, গতিকে তেওঁ বন্ধ কৰিব পৰা নাই। তেওঁ মুখখন দেখুৱাবলৈ চেষ্টা কৰিছে, মই নিজে দেখি আছো। আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ কথাত বিশ্বাস কৰে নেকি? বিশ্বাস নকৰোঁ কাৰণে আপোনাক সুধিব লগা মোক এটা কথা কওক যে অশোক সিংঘালক দায়িত্ব দিছে 60খন সমষ্টিত ভোটাৰ কাটিবৰ কাৰণে। এইটো কোনোবাই ক'ব কৰিব পাৰে নেকি? কামটো কওকচোন, মোক বুজাওকচোন, এই কেনেকুৱা কথা হ'ব লাগিব? এজন বিধায়কে তেনেকৈ কথাবোৰ পাতল কৰিব নাপায় যে এজন বিধায়কক 60খন সমষ্টিত ভোটৰ কটাৰ দায়িত্ব দিছে। ভোট কোনোবাই কাটিব পাৰে নেকি?